অকল ফাৰ্ষ্ট ইউনিট টেষ্ট পৰীক্ষা 2026 এখন কুৱেশ্যন পেপাৰ লৈ আছো জেনেৰেল সায়েন্সৰ ক্লাছ 8 যিসকলৰ পৰীক্ষা হনে তোমালোকে চাব পাৰিবা আমি প্ৰশ্নখিনিলৈ আগবাঢ়িছো প্ৰথম প্ৰশ্নটো আছে মাহজাতীয় উদ্ভিদে শিপাৰ টেমুনত থকা ব্যক্তিৰ কি হ'ব ইয়াৰ এনসাৰটো হ'ব ৰাইবোজিয়াম ঠিক আছে শুদ্ধ উত্তৰ হ'ব সিটো টাইফয়েড ৰোগৰ বিস্তাৰৰ মাধ্যমটো কি হ'ব টাইফয়েড ৰোগ পানীৰ জৰিয়তে বিস্তাৰ হয় ইয়াৰ এঠাইৰ পৰা আনঠাইলৈকে গুচি যায় ছাত্ৰছাত্ৰীসকল তাৰ আগতে তোমালোক অৱগত কৰাব বিচাৰো আমাৰ এছআৰ এডুকেশ্যন অনলাইন টিউচন বৰ্তমান চলি আছে ইতিমধ্যে ভাল লাগিছে কিয়নো বহু ল'ৰা ছোৱালীয়ে সঁহাৰি জনাইছে আমাৰ ক্লাছত জইন হৈছে আৰু এইটো কাৰণে জনাইছে আমাৰ যেটো পেমেন্টটো আছিল 999 তাৰ পৰিৱৰ্তে 299 টকা পেমেন্ট হৈ গৈছে যত মানে 299 টকা পেমেন্ট কৰিলে মাহলি নহয় তোমালে বছৰিকি তোমালোকে 299 টা পঢ়িব পাৰিবা বছৰিকা পৰীক্ষালৈকে অৰ্থাৎ মাৰ্চলৈকে পঢ়িব পাৰিবা যিসকল ছাত্ৰছাত্ৰী ইচ্ছুক হয় তোমালোকে হোৱাটছএপ নম্বৰটো মই দি দিছো 9394628219 এই নম্বৰতে এছএমএছ কৰি তোমালোকে জইন হ'ব পাৰিবা হোৱাটছএপ নম্বৰতে এছএমএছ কৰি তোমাৰ নাম ক্লাছ আৰু ডিস্ট্ৰিক্টখন দি দিলে তোমালোকে এই নম্বৰটোত জইন হ'ব পাৰিবা ছাত্ৰছাত্ৰীসকল ইতিমধ্যে বহু ছাত্ৰছাত্ৰী জইনিছে আমি মেথছ সায়েন্স সোশ্যাল সায়েন্স আৰু ইংলিছ গ্ৰামাৰ পঢ়াও আৰু লগতে লাইভ ক্লাছ হয় নোৱাৰবিলাক খুদিব পাৰিবা নোটছ পাতি সম্পূৰ্ণ আমাৰ পৰাই পাই যাবা যিসকল ছাত্ৰ ইচ্ছুক হয় তোমালোকে এতিয়া এছএমএছ কৰিবা কাৰণ আমাৰ অফাৰটো 299 আজি আৰু অহাকালিৰ বাবেহে আছে তাৰ পিছত তোমালোকে পেমেন্ট কৰিব লাগিব 999 টকা এবছৰৰ কাৰণে গতিকে অফাৰটো লৈ লোৱা ঠিক আছে আমি নেক্সট কোৱেশ্যনলৈকে আগবাঢ়িব পাৰো তাৰ পিছত আছে কিম্বন আৱিষ্কাৰ কোনে কৰিছিল হেতু হৈছে লুই পেষ্টিয়ৰে কৰিছিল কিম্বন আৱিষ্কাৰ তাৰ পিছত নেক্সট প্ৰশ্নটো আছে তলৰ কোনটো থাৰ্মোপ্লাস্টিক নহয় সেটো বেকেলাইট হ'ব তাৰ পিছত তলৰ কোনবোৰ ধৰ্ম পাতৰ দৰে একে হ'ব তোমালে এটো কমেন্ট সেকশনত জনাবাচোন কি হয় নেক্সট 2 নম্বৰ প্ৰশ্নটো আছে খালি ঠাই পুৰ কৰা শস্য সিঁচাৰ আগতে মাটি দৰা চহুৱা হয় খেতি গজা আলবিতেল উদ্ভিদক শস্য বোলে বায়ুমণ্ডলত নাইট্ৰজেনৰ শতকৰা পৰিমাণ হ'ল 78% সাংশ্লেষিক আৱৰ্জনা প্লাষ্টিক এবিধ বহুযোগী তাৰ পিছৰ প্ৰশ্নটো আহা 3 নম্বৰ প্ৰশ্নটো আছে যেটো চমু উত্তৰ দিশা যিকোনো 8টা শস্য কি দৈ গঠন হোৱাত কোনটো নিৰ্ভৰ সহায় কৰে খাৰিফ শস্য দুটা উদাহৰণ দিয়া তাৰ পিছত আছে সাংশ্লেষিক বুলিলে কি বুজা বালিয়া মাটিৰ বাবে জলসিঞ্চন কোনটো পদ্ধতি উপযোগী দুবিধ এন্টিবায়োটিক উদাহৰণ দিয়া পেট কি দুবিধ ৰাসায়নিক সাৰৰ উদাহৰণ দিয়া কম্বাইন মেচিনৰ কাম কি তাৰ পিছত আছে 4 নম্বৰ প্ৰশ্নটো আছে চমু উত্তৰ প্ৰশ্ন যিকোনো 8টা জলসিঞ্চন বুলিলে কি বুজা অনুজীৱৰ প্ৰধান ভাগবোৰ কি শস্যাৱৰ্তন বুলিলে কি বুজা এনফ্লাক্স ৰোগ সৃষ্টি কৰা ব্যাকটেৰিয়া কোনে কেতিয়া আৱিষ্কাৰ কৰিছিল নাইলনৰ আগবুজা বৰ শক্তিশালী সেইটো বুজাবলৈ উদাহৰণ দিয়া ফৌৰাৰ নীতি উল্লেখ কৰা তাৰ পিছত আছে 7 নম্বৰ প্ৰশ্নটো আছে পৰিৱেশ চাফা কৰাত অনুজীৱৰ ব্যৱহাৰ উল্লেখ কৰা প্লাষ্টিকৰ গোটবোৰ কেনেদৰে সজ্জিত হয় সসপেন নাল কিয় তাপদিশ প্লাষ্টিকেৰে বনোৱা হয় পাস্তৰীকৰণ বুলিলে কি বুজা 5 নম্বৰ প্ৰশ্নটো আছে চমু টকা লিখা যিকোনো দুটা 2 নম্বৰ থাকিব 4টা 2 4 নম্বৰ আছে জৈৱ অপচনশীল পদাৰ্থ তাপ নমনীয় প্লাষ্টিক আৰু বিষ সিঁচা 6 নম্বৰ প্ৰশ্ন আছে জৈৱ সাৰৰ সুবিধাসমূহ উল্লেখ কৰা 7 নম্বৰ প্ৰশ্নটো আছে অপতৃণ কেনেদৰে নিয়ন্ত্ৰণ কৰা হয় 8 নম্বৰ প্ৰশ্নটো আছে এন্টিবায়োটিক কি এন্টিবায়োটিক গ্ৰহণ কৰোঁতে কি সাৱধানতা অৱলম্বন কৰিব লাগে তাৰ পিছত 9 নম্বৰ প্ৰশ্নটো আছে চিত্ৰৰ সহায়ত নাইট্ৰজেন চক্ৰ বৰ্ণনা কৰা আৰু নাইবা তোমালোকে লিখিব পৰা সাংশ্লেষিক আৱৰণ উৎপাদন আচলতে বন সংৰক্ষণত সহায় কৰি আছে মতামত দিয়া ছাত্ৰছাত্ৰীসকল আশা কৰোঁ তোমালোকে এনেকুৱা প্ৰশ্ন আহিলে পৰীক্ষাত পাৰিবা নেক্সট কোৱেশ্যন এখন লৈ আহিম তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা ঠিক আছে আৰু অনলাইন ক্লাছত জইন হ'লে সোনকালে এছএমএছ কৰিবা আমি আটাইবিলাক সমাপ্ত মানে ধুনীয়াকৈ পোষ্ট ক্লিয়াৰ কৰি দিম ঠিক আছে বাই